ব্ৰহ্মপুত্ৰ ভলীবল লীগ সিজন 5 সুপাৰ লীগৰ বিজয়ী টিংখাঙৰ লেঙেৰীৰ আলোক ভলীবল দলক উষ্ম আদৰণি। তেজপুৰ প'ল' গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰৰ ভলীবল লীগ সিজন 5 সুপাৰ লীগৰ চূড়ান্ত খেলত 12 বছৰ অনুৰ্ধৰ লৰাৰ শাখাত টিংখাঙৰ লেঙেৰীৰ আলোক ভলীবল দলে মৰিয়নি ভলীবল দলক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি টিংখাঙত উপস্থিত হোৱাৰ লগে লগে টিংখাঙৰ নিগম পাঁচালিত পতাকা ফুটুৱাই দলটোক উষ্ম আদৰণি জনাই স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে। আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি নবীন চাংমাই দলটোৰ সকলো সদস্যক গামোচা আৰু এটাকৈ গছ পুলিয়ে সম্বৰ্ধনা জনায়। ইয়াৰ পাছতে বিজয়ী দলটোক টিংখাঙৰ বিভিন্ন ৰাজনৈতিক দলৰ লগতে স্থানীয় ৰাইজ আৰু কেইবাটাও জাতীয় দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰশিক্ষক সত্ৰাজিৎ চুতীয়াৰ তত্বাৱধানত যোৱা দলটো এই সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে টিংখাংবাসী। সৰ্ববৃহৎ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ 5 ছিজনত আমাৰ আলোক ভলীবল কোচিং চেণ্টাৰে 12 অনুৰ্ধৰ দলটিয়ে খিতাপ অৰ্জন কৰিছে। তাৰমানে জয়ী হৈ আহিছে। ইয়াত 3জন মানে আমাৰ ভাল খেলুৱৈ শ্ৰেষ্ঠ খেলুৱৈ সন্মান অৰ্জন কৰিছে। আৰু এই আমাৰ আলোক ভলীবল কোচিং চেণ্টাৰটো টিংখাং সমষ্টি লেঙেৰী মৌজাৰ নখাত পঞ্চায়তত প্ৰশিক্ষণ দি আছে। আৰু আমাৰ এই মুখ্য প্ৰশিক্ষক হৈছে আমাৰ সত্ৰাজিৎ চুতীয়া আৰু এই আলোক ভলীবল কোচিং চেণ্টাৰৰ সম্পাদক তেওঁ। গতিকে তেওঁৰ জোৰতে তেওঁৰ দায়িত্ব লৈ তেওঁৰ কাম কৰাৰ কাৰণে আমি আজি সফলতা লাভ কৰিছোঁ। আমি এই সফলতাত খুব আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই মুহূৰ্তটো সকলোৱে গম পায়, ইয়াত থকা এই আমাৰ দাঁতিকাষৰীয়া গাঁও আৰু দল সংগঠন সকলোৱে আহি এই আনন্দ মুহূৰ্তটোত আমাক লগ দিছে, অভিনন্দন জনাইছে, শুভেচ্ছা জনাইছে। আমি তাৰ বাবেও সকলোলৈ আলোক ভলীবল কোচিং চেণ্টাৰৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আহি থকা দিনত এই আলোক ভলীবল কোচিং চেণ্টাৰে অসমৰ পৰা ভাৰতত প্ৰতিনিধিত্ব কৰি গৌৰৱ অৰ্জন কৰিব বুলি আমি আশা কৰিছোঁ আৰু সকলোৰ পৰা ইয়াৰ আশীৰ্বাদ বিচাৰি মই মোৰখন অনুষ্ঠিত হৈছিল তেজপুৰ প'ল' ফিল্ডত। আৰু বিশ্বৰ সৰ্ববৃহৎ ভলীবল ৰূপে স্বীকৃতি প্ৰদান হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ছিজন 5ত আচলতে অসমৰ পৰা প্ৰথমতে জিলা পৰ্যায়ত আমাক খেলবোৰ অনুষ্ঠিত হয়। তাৰপিছত আমাৰ জ'নেল পৰ্যায়ত হয় আৰু সেই তাৰ পৰা গৈ কোৱালিফাই হয় মাত্ৰ অসমৰ ভিতৰত 8টা টিমে। প্ৰতিটো কেটেগৰীতে 12 বছৰ অনুৰ্ধ আৰু 16 বছৰ অনুৰ্ধ 2টা কেটেগৰীত হয় ল'ৰা ছোৱালী। আৰু এই আটাইকেইটা 36টা টিমে অংশগ্ৰহণ কৰিছিল। হোষ্ট টিম হিচাপে মানে 35টা টিমে অংশগ্ৰহণ কৰিছিল। আৰু এই 35টা টিমৰ ভিতৰত আণ্ডাৰ 12 আছে 8টা টিম। আৰু সেই 8টা টিমৰ ভিতৰত মুখ্য চূড়ান্ত খেলসমূহ অনুষ্ঠিত হৈছিল। আৰু তাতে আমাৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শনেৰে আজি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। খেলখন মৰিগাঁও জিলাৰ শ'লমাৰী প্ৰশিক্ষণ কেন্দ্ৰ আৰু আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত অনুষ্ঠিত হৈছিল। মানে প্ৰতিখন প্ৰতিযোগিতাতে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচন কৰিছিল। আমাৰ আচলতে 3খন খেলত আমি প্ৰথমে গ্ৰুপ পৰ্যায়ৰ 3খন খেলত ছেমিফাইনেলৰ 3খন খেলত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে 3জনে অৰ্জন কৰিছে। লগতে চূড়ান্ত খেলতো আমাৰ সেই 3জনৰ ভিতৰতে এজনে আকৌ চূড়ান্ত খেলতো তেওঁ বেষ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত হৈছে। আৰু এই আনন্দ মুহূৰ্ত হৃদয়স্পৰ্শী খেলে আচলতে আনন্দ প্ৰদান কৰিছে শিশুসকলে। আৰু এই শিশুসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সংগঠনসকলে আৰু আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ববীয়াসকল আৰু লেঙেৰী অঞ্চলক প্ৰতিনিধিত্ব কৰা লাহোৱাল গাঁৱত আলোক ভলীবল কোচিং চেণ্টাৰে জন্ম লাভ কৰা যি শুভাকাংক্ষীসকল সকলোৱে আচলতে সহায় সহযোগিতা কৰা আশীৰ্বাদৰ কাৰণে আজি এইটো পৰ্যায় পাইছোঁ। আৰু এই চেগতে মই ভাৰতীয় প্ৰাক্তন ভলীবল অধিনায়ক অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া আৰু BVL পৰিয়ালকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিম। তেওঁলোকৰ কাৰণে আচলতে আজি আমাৰ শিশুসকলে আগবাঢ়ি যোৱাৰ এটা প্লেটফৰ্ম পাবলৈ সক্ষম হৈছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।